নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ যেহেতু যোৱাকালি আপোনালোকৰ যি LP আৰু UPৰ 5550টা পদৰ যি নিযুক্তি পত্ৰ সেই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিলে সকলোলৈকে অভিনন্দন থাকিল আৰু আপোনালোকে কোন ঠাইত চাকৰি পাইছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে বহুতে প্ৰশ্ন উত্থাপন কৰি আছে যে 5550টা পদ যি তাৰে খালী পদ থাকি গ'ল কিন্তু খালী পদ থাকি যোৱা নাই তাৰে যি আপোনালোকৰ টি টাইপছৰ 3% ৰিজাৰ্ভেশ্যন আছিল সেই ৰিজাৰ্ভেশ্যনৰ সংখ্যাটো থাকি গৈছে চ' তেওঁলোকক দিয়াৰ লগে লগে 5550টা পদ সম্পূৰ্ণ হৈ যাব চ' ইয়াতে কোনো ধৰণৰ আৰু বেলেগ প্ৰশ্ন নাই তাৰ পাছতে যি GT আৰু PGT অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি নিযুক্তি এই নিযুক্তি 13 নৱেম্বৰ তাৰিখে দিব বুলি বহুতেই কৈ আছে বা ঘোষণা কৰি আছে কিন্তু সেই সন্দৰ্ভত যোৱাকালি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই মন্তব্য দিছে মন্তব্যটো আপোনালোকক দেখাই লৈছোঁ তাৰ আগতে যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু খুব সোনকালে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পত্ৰ আমি বিতৰণ কৰিম সম্ভৱতঃ 13 তাৰিখ কাৰণ ইয়াৰ কাৰণে আমি তেওঁলোকৰ ডিস্ট্ৰিক্ট সিলেকশন আমি প্ৰত্যেককে আমি অপচন দিব লগা হৈছে আৰু চ' আপোনালোকে শুনিলে তেখেতে স্পষ্টকৈ কৈ দিছে যে যাতে চাকৰিসমূহ আচলতে গৃহ জিলাত দিব পাৰি তাৰ ওপৰত তেওঁ গোটেইখিনি ডিস্ট্ৰিক্ট সিলেকশন প্ৰক্ৰিয়াখিনি আগবঢ়াই লৈ গৈ আছে GT আৰু PGT আপোনালোকে গৃহ জিলাতে সম্ভৱতঃ নিযুক্তি লাভ কৰিব নতুবা যদিহে পোষ্ট নাথাকে গৃহ জিলাত তেনেহ'লে দাঁতি কাষৰীয়া জিলাতে আপোনালোকে পোষ্টিং লাভ কৰিব যিহেতু প্ৰিফাৰেঞ্চ আছিল ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ থাৰ্ড প্ৰিফাৰেঞ্চ আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিজৰ গৃহ জিলাই দিব গৃহ জিলাতে আপোনালোকে চাকৰি লাভ কৰাটো প্ৰায় নিশ্চিত বুলি ধৰিব পাৰে আৰু 13 নৱেম্বৰ তাৰিখে আপোনালোকৰ নিযুক্তি দিব হেতু আপোনালোকে ফিক্স বুলিয়ে ধৰি ল'ব পাৰে আৰু নতুনকৈ যি টেট হেয়া অনুষ্ঠিত হ'ব যেহেতু এইখিনি নিযুক্তি দি ল'ব লাগিব তাৰ পাছতহে নতুনকৈ এডভাৰটাইজমেণ্ট আহিব আৰু লগতে যি LP আৰু UPৰ 4500 পদ খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে সকলোকে নিযুক্তি দিব NIOSৰে হওক 4500 পদৰে হওক সকলোৰে নিযুক্তি দিব এইখিনি দি ল'ব দি হোৱাৰ পাছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া বা আৰু যি প্ৰক্ৰিয়া আছে সকলোখিনি হ'ব 4500 পদৰ বাবে আপোনালোকো আশাৰে ৰৈ থাকিব পাৰে আপোনালোকৰো চাকৰি নিশ্চিত হ'ব বা আপোনালোকৰো যিখিনি প্ৰক্ৰিয়া আছে গোটেই প্ৰক্ৰিয়াখিনি হ'ব কিছুদিনৰ পাছতে ধন্যবাদ এনেধৰণৰ আপডেট আপোনালোকে পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব